উহ, আজি বহুত গৰম পৰিছে। সোনকালে পথাৰৰ কামখিনি কৰি ঘৰলৈ গুচি আহিব লাগিব। এই গৰমত যদি পথাৰত থাকোঁ, পেচা উঠি মৰিব লাগিব। আৰে তপন দা, এইডাল ৰ'দত আপুনি কি কৰি আছে? কিনো কৰিম আৰু, দুকমুকালিতে গৈ লোকৰ কামখিনি কৰি থৈ আহিলোঁ। নিজৰ কামখিনি ৰখি গ'ল নহয়, তাকেই বোলো লাহে লাহে কৰোঁগৈ, সেইকাৰণেই ওলাই আহিছোঁ। মৰিবা দেই তপন দা, মৰিবা। এইডাল ৰ'দত তুমি পথাৰত কাম কৰিলে মৰিবা কিন্তু। অকণমান গছৰ ছাঁ চাই অকণমান জীয়াই লোৱা। যেতিয়া জোৰ পৰিব তেতিয়া কামত লাগিবা, নহ'লে মৰিব লাগিব। আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ৰ'দ বৰষুণ ঠাণ্ডা গৰম একো নাই, সকলোতে কাম কৰিব লাগিব। গৰম বুলি যদি বহি থাকোঁ, পেটৰ ভাত মুঠিনো ক'ৰ পৰা যোগাৰ হ'ব? ঘৰৰ পৰা এইখন ওলাই আহোঁতেই গোটেই গাটো ভিজি গৈছে ঘামি। ইমান গৰম, বাপৰে বা, কেনেকৈ সহ্য কৰিম বাৰু? মানুহবোৰ কেনেকৈ যে আছে নহয়। সেইকাৰণে কৈছোঁ, আমাৰ লগত তোমালোক নিমিলা নহয়। তোমালোক হ'লে ঘৰে ঘৰে টিউশ্যন কৰি ফুৰা মানুহ, আৰু আমি হ'লোঁ দিনে দুপৰে পথাৰত কাম কৰা মানুহ। আমি ৰ'দে বৰষুণেও থাকিব পাৰিম, তোমালোকে নোৱাৰিবা নহয়। যোৱাগৈ যোৱা, যলৈ আহিছা তালৈকে যোৱাগৈ। ইয়াত ৰৈ থাকিলে তোমাৰ গৰমহে লাগিব। মই বৰ দুৰ্ভগীয়া তপন দা। মোৰ যদি তোমাৰ দৰে সন্তান এটা থাকিল হয়, মই তাৰ কাৰণেই কষ্ট কৰিলোঁ হয়। কিন্তু মোৰ সতি সন্তানেই নাই। মইনো কাৰ কাৰণে ইমান কষ্ট কৰিব লাগে? নিজে চলি খাই থাকিবলৈ অকণমান কষ্ট কৰোঁ আৰু। সঁচাকৈ তোমাৰ কাৰণে মোৰ বহুত বেয়া লাগে। বিয়াখন পাতা ইমান দিন হ'ল, আজিলৈকে সন্তান এটাই মুখ নেদেখিলা। দুখ নকৰিবা বুজিছা। ভগৱানে এদিন তোমাকো চকু মেলি চাব। তুমি চেষ্টা চলাই যোৱা, এদিন তুমিও সফল হ'বা। সকলো ফালৰ পৰাই চেষ্টা কৰিছোঁ দেখোন। ডক্তৰৰ ফালৰ পৰাও লগাইছোঁ, বেজ জ্ঞানীৰ পৰাও লগাইছোঁ, একোৱেই কাম দিয়া নাই দেখোন। ভগৱানে সকলো দিলে, মুঠতে এটা সন্তানহে নিদিলে। সেইকণ আশাও যদি পূৰণ কৰি দিয়া হয়, মোৰ জীৱনত একো দুখেই নাথাকিল হয়। হয় দিয়া, তোমালোক ধনী মানুহ যেন, সেইকাৰণে ভগৱানে তোমালোকক খাৱৰীয়া কমাই দিছে। তপন দা, কি কথা কোৱাহে? মইনো কিহৰ ধনী হ'লোঁ? মোৰ দেউতাৰহে অকণমান সম্পত্তি আছে। মোৰ দেখোন চাকৰিও নাই, ব্যৱসায়ো নাই, আৰু সন্তানো নাই। দেউতাৰ মাটি বাৰীবোৰ আছে কাৰণে বছৰ ভাত খাব পাৰোঁ আৰু। তথাপিও তুমি ইমান চিন্তা কৰিব নালাগে দিয়া। বহি বহি খালেও তোমাৰ দেউতাৰ সম্পত্তি শেষ কৰিব নোৱাৰিবা চাগে। এইবোৰে জীৱন বুজিছা তপন দা। পৃথিৱীত কোনোবা ধনী, কোনোবা দুখীয়া, কোনোবা সুখী, কোনোবা দুখী, এইবোৰেই জীৱন বুজিছা। পিছে তপন দা, তোমাৰ ভাইটি দেখোন বহুত ডাঙৰ চাকৰি কৰে। সি তোমাক একো সহায় নকৰেনে? সিনো মোক কেলে সহায় কৰিব লাগে? ভগৱানে দিয়া মোৰ দুটা চকু আছে, দুখন কাণ আছে, দুখন হাত আছে, দুখন ভৰি আছে। মই দেখোন নিজেই ধুনীয়াকৈ কাম বন কৰিব পাৰোঁ। মই আকৌ তাৰ সহায় কেলে বিচাৰিম বাৰু? সেইটো হয়, তথাপিও দিয়াচোন, সি ইমান ধনী হৈ খাইছে আৰু তুমি ইমান দুখীয়া হৈ খাইছা। আচলতে এইবোৰ সকলো কপালৰ লিখন বুজিছা তপন দা। কাৰোবাৰ যদি ধনৰ দুখ, কাৰোবাৰ আকৌ সন্তানৰ দুখ, সকলোৱে নিজা নিজাকৈ দুখত আছে। একেখন পৃথিৱীতে আমি সকলোৱে ভিন্ন কাহিনীৰে আছোঁ বুজিছা, কিন্তু কোনেও কাকো বুজি নাপাওঁ। তুমি একদম ঠিক কথা কৈছা। হ'ব দিয়া, বহুত সময় কথা পাতিলোঁ। যোৱা, তুমি অকণমান জীয়াই কামত লাগাগৈ, ময়ো গৈ থাকোঁ। যোৱা তেনেহ'লে। বেচেৰাটো বেয়াই লাগে পাই, এটা সন্তানৰ কাৰণে কম হাবাথুৰি খাইছেনে? যোনে সন্তানৰ মুখ দেখিবলৈ হাহাকাৰ কৰি আছে, তেওঁলোকেহে বুজি পায় সন্তানৰ মৰম কি। ময়ো যাওঁ, পথাৰৰ কামখিনি অজৰ মাৰি ঘৰলৈ যাওঁগৈ। এই গৰমত জুইত ভাত ৰন্ধাটো যে কিমান কষ্ট, ভাত ৰন্ধা মানুহজনীয়েহে বুজি পায় দেই। এইডাল ৰ'দত ইমানবোৰ ৰান্ধিব লগা হৈছে। কেনেবাকৈ ৰান্ধি বাঢ়ি পাকঘৰটোৰ পৰা ওলাই আহিছোঁ, বহুত গৰম লাগিছে দেই। হেৰা, শুনিছানে? জুনুকা, ক'ত আছানো? এখেত আহিছে হপায়। মই ইয়াতে আছোঁ, ভিতৰলৈকে আহক। এইডাল গৰমত বাহিৰত ওলাই যাব নোৱাৰোঁ দেই। বাহিৰত ইমান ৰ'দ দিছে। এতিয়া কওক, কেলেনো ইমান চিঞৰি আছিল? হেৰা, যোৱাচোন, তুমি আগতে মোৰ কাৰণে ঠাণ্ডা ঠাণ্ডা পানী গিলাচ লৈ আহা। ডিঙিটো একেবাৰে শুকাই গৈছে, বৰ পিয়াহ লাগিছে। আপুনি অকণমান ইয়াতে বহক, মই আপোনাৰ কাৰণে এতিয়া পানী আনিছোঁ। বাপৰে বা, বেলেগ গৰম পৰিছে দেই। গোটেই গাটো জ্বলি পৰি আহিছে। এওঁক পানী আনিব দিয়াতকৈ নেমু চৰবত অকণকে বনাব দিয়া হয় ভাল আছিল। চৰবত অকণ খাই দিয়া হয়, গাটো অকণমান ভাল পালোঁ হয়। লওকচোন, পানীখিনি খাই লওক। দিয়া। ইমান ঠাণ্ডা পানী। পানীখিনি খাই বৰ ভাল লাগিছে জানানে? ইমান ঠাণ্ডা পানী তুমি ক'ত পালা বাৰু? গৰমত পানী আনি থ'লেও পানীখিনি গৰম হৈ যায়, সেইকাৰণে মাটিৰ কলহ এটা ধুই মাজি কলহটোতে পানী থৈ দিছোঁ। কলহটোত পানী থৈ দিলে বৰ ধুনীয়া ঠাণ্ডা হৈ থাকে, তাৰ পৰাই আপোনাক খাবলৈ দিছোঁ। বাহ, তোমাৰ কিন্তু ধুনীয়া বুদ্ধি দেই। এনেকুৱা বুদ্ধিবোৰ মোৰ মূৰলৈহে নাহে। আপুনি হ'বলা এইটো কথাও নাজানে, মাটিৰ কলহত পানী থ'লে পানীখিনি বহুত সময়লৈকে ঠাণ্ডা হৈ থাকে। সেইকাৰণে মই গোটেইকেইটা কলহ ধুই মাজি মুখলৈকে পানী ভৰাই থৈ দিছোঁ। পানীখিনি খাই বৰ সোৱাদ পালোঁ বুজিছা। পিছে তোমাৰ ল'ৰাটো ক'লৈ গ'লনো? তাক যে দেখা নাই, মাত বোলো শুনা নাই। সি ঘৰত নাই নেকি? আপোনাৰ ল'ৰাটোৰ কথানো কি ক'ম, স্কুলৰ পৰা আহি বেগটো যি বিচনাতে দলিয়াই কাপোৰযোৰ খুলি দৌৰহে মাৰিছে আৰু এতিয়ালৈকে ঘৰ চাপাহি নাই।
হা সি তেতিয়াৰ পৰা এতিয়ালৈকে ঘৰ চাপাহি নাই ক'লৈ গ'লগৈ আৰু খোৱা বোৱাও কৰা নাই নেকি ঘৰত নাই খোৱা স্কুলত ভাত দিয়ে নহয় স্কুলৰ ভাতকে খাই আহিছে ঘৰত একোৱেই খোৱা নাই এনেও দেখোন সি দুপৰীয়া ঘৰত ভাতেই নাখায় স্কুলত খাই বৈ আহে আৰু তুমি কিন্তু তাক অকণমান শাসন কৰিবা দেই ইমান লাই দিয়া কথাটো একেবাৰে ভাল নহয় তাক যদি এতিয়াই শাসন নকৰা পাছত নোৱাৰিবা আৰু ভালদৰে মন দি পঢ়া শুনা কৰিবলৈ ক'বা সি যদি ভালদৰে পঢ়া শুনা নকৰে চাকৰি এটা নাপায় তাৰো জীৱনটো আমাৰ দৰেই হ'ব তাৰ বাহিৰেনো আমাৰ কোন আছে সি ভাল হ'লে আমাৰেই ভাল দিয়াচোন হ'ব হ'ব মোৰ ল'ৰাটোৰ কথা মই বুজি পাওঁ তাক মই যদি কওঁ সি নিশ্চয় পঢ়া শুনাত মন দিব এনেও সি পঢ়া শুনাত বেয়া নহয় বুজিছে পৰীক্ষাত সি ভাল নম্বৰ পাব এনেও সি চাকৰি বাকৰি কৰিব নালাগে আমাৰ দৰে গাঁৱতে এনেদৰে থাকিলেই হ'ব আপোনাৰ ভাইৰাক কিমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে ক'তা এতিয়া চহৰলৈ যি গ'ল আমাক দেখোন ফিয়ে নোচোৱা হ'ল সেইটো কথা মই ভালদৰে জানো ল'ৰাটোক যে কিবা এটা ক'লে তোমাৰ সহ্য নহয় জানো মই আৰু মোৰ ভাইটি তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ আৰু সিটো সুখত খাইছে সি মোক নাচাই নালাগে দিয়া আমি এনেকৈ সুখত আছোঁ নহয় আমি নিজৰ স্বাৰ্থৰ কাৰণে সিহঁতক নপঢ়াম ডাঙৰ মানুহ নকৰিম তেনেকুৱাতো নহয় ন সিহঁতে ডাঙৰ মানুহ হওক দিয়া সিহঁতে ভালদৰে খাওক তাতেই আমি সুখী নহয় জানো হ'ব দিয়ক মানুহ ইমান উদাৰো হ'ব নাপায় বুজিছে যাওক আপুনি গা পা ধুই খোৱা বোৱা কৰি অকণমান আৰাম কৰক মোৰ বহুত কাম আছে এনেকৈ বহি বহি কথা পাতি থাকিলে নহ'ব নহয় পুতেকৰ বিষয়ে কিবা এটা ক'লে মাকৰ একেবাৰে গা পুৰি যায় ল'ৰাটোক একোৱেই ক'ব নোৱাৰি মই জানো মোৰ ল'ৰাটোৱে ভাল নম্বৰ পায় পৰীক্ষাত সি ইমান বেয়াও নহয় পঢ়া শুনাত তথাপিও অকণমান শাসন কৰিবই লাগিব আৰু ময়ো গা পা ধুই কিবা অকণমান খাই অকণমান ভাগৰ জীয়াই লওঁ বহুত ভাগৰ লাগিছে নহয় দিনটো কাম কৰি ফুৰিছোঁ তোমাৰ কি হৈছে তুমি বিচনাৰ পৰা উঠি আহি আকৌ ইয়াত বহি ল'লাহি দেখোন হেৰি মোৰ দেখোন গাটো একেবাৰে ভাল লাগি নথকা হৈছে অনাপত দেখোন শুইয়ে থাকিবলৈ মন যায় একো কামেই কৰিবলৈ মন নাযায় গোটেই দিনটো শুই থাকোঁ ৰাতিও শুই থাকোঁ বহুত দুৰ্বল লাগে গাটো জানেনে দেউতা আৰু মায়ে কি কয় জানা মায়ে যে ভাত পানীও নাৰান্ধে মোক সেই ঠাণ্ডা ভাত থোপাকে খাবলৈ দিয়ে মা যে অনাপতে শুই থাকে স্কুলত মোক ইমান গালি পাৰিছে মেমহঁতে মই মাক ক'লো হোমৱৰ্কখিনি মোক কৰাই দিয়েহি মা যে উঠিয়ে নাহিল তোমাক যে কি কম নহয় এইবোৰ সকলো তুমি নিজে আৰ্জি লোৱা বেমাৰ বুজিছা মই ইমান ক'লোঁ এইবোৰ বিলাসী জীৱন জীয়াব নালাগে মানুহে সাধাৰণ হিচাপে জীয়াই থাকে তুমিও সাধাৰণ হিচাপে জীয়াই থাকাচোন জীৱনটো কিমান ভাল লাগিব তুমি চাই ল'বা কিন্তু তুমি নামানা তোমাক বিলাসী জীৱনহে লাগে মানুহ যিমান সাধাৰণ হিচাপে থাকিব সিমানেই সুস্থ থাকিব বুজি পাইছা মনে মনে থাককচোন আপুনি মোৰ দুখ কষ্টৰ কথা একো বুজি নাপায় মোৰ একো হোৱা নাই যাওক আপুনি মোৰ কথা একো বুজি নাপায়ো আৰু পাবও নালাগে যাওক আপোনালোক দুইজন বহকগৈ মই এতিয়া আপোনালোকৰ কাৰণে ভাত পানী ৰান্ধি আনিছোঁ মোক মানে কোনেও বুজি নাপায় ঘৰখনতনো কি কাম আছে ঘৰটো খাৰা মোচা কৰা বাচন ধোৱা ভাত ৰান্ধা আৰু চোতালখন খাৰা এইবোৰ কামো যদি এওঁ কৰিব নোৱাৰে তেনেহ'লে কেনেকৈ হ'ব বাৰু ঘৰখনততো বহুত মানুহো নাই আমি তিনিজনহে মাত্ৰ এওঁ কিবা এটা কৰি গাঁৱলৈ লৈ যাব লাগিব তেতিয়াহে এওঁ অকণমান সলনি হ'ব নহ'লে এওঁ ইয়াত থাকিলে আৰু বেমাৰী হৈ যাবগৈ আচ্ছা আপুনি মোক এটা কথা কওকচোন আপুনি চব সময়তে মোক এনেকৈ কেলে কৈ থাকে বাৰু মই বিলাসী জীৱন জীয়াৰ কাৰণে আপোনাৰ বেছি খৰচ হৈছে নেকি নহয় তুমি আচলতে কথাটো বুজিবলৈকে চেষ্টা নকৰা তুমি মোক এটা কথা কোৱাচোন মানুহ যদি সুস্থ হৈ নাথাকে তেনেহ'লে তেওঁলোকৰ ধন সা সম্পত্তি কিবা মূল্য আছে জানো নাই একোৰে মূল্য নাই শৰীৰটো যদি ভালে নাথাকে তেনেহ'লে ক'তনো মানুহে শান্তি পায় সেইকাৰণে কৈছোঁ বুজিছানে আমাৰ যে গাঁৱত দাদা বৌহঁত আছে ক'তা তেওঁলোকতো আমাৰ দৰে ইমান অসুস্থ হৈ নাথাকে তেওঁলোকতো সকলো সময়তে হাঁহি ফূৰ্তিত থাকে সকলো সময়তে ভালে থাকে তাৰমানে কি আপুনি মোক সেই গাঁৱত গেলা পচা জাবৰবোৰৰ মাজত থাকিবলৈ কৈছে নাই মই আকৌ তোমাক তাত কেলে থাকিবলৈ ক'ম মই মানে কি ভাবিছিলোঁ জানা মই মানে ভাবিছিলোঁ ৩-৪ দিন আমি গাঁৱতে থাকি আহোঁগৈ ব'লা ৩-৪ দিন গাঁৱত থাকিবা মানে কেলে আপোনাৰ অফিচ নাই নেকি আছে কিন্তু ৩-৪ দিন একেৰাহে বন্ধ পৰিছে এই বন্ধ দিনকেইটাতে ক'ৰবাৰ পৰা ফুৰি আহিবলৈ মন গৈছে ইমান গৰম ক'লৈনো যাম সেইকাৰণে ভাবিলোঁ গাঁৱৰ পৰাই আহোঁগৈ মোৰ লগতে তুমিও ওলোৱা বুজিছা ব'লাচোন বাৰু আমিও চাই আহোঁগৈ সি গাঁৱৰ মাটিৰ ঘৰটোত থাকি কিমান আৰাম লাগে নাযাওঁ দেই মই আপুনিয়ে যাওক গাঁৱত ইমান গেলা গোন্ধাই ৰাস্তাৰ বোকাবোৰেই চাবানে গোবৰ ভেন্দিৰ গোবৰবোৰেই চাবা ইফালে আকৌ ঘৰৰ লগতে গোহালিটো ইমান গোন্ধাই ঐ একো এটা ভালদৰে খাব নোৱাৰি আপুনি যায় যদি যাব পাৰে মই নাযাওঁ আপুনি এটা কাম কৰক এচিটো বহাই দিয়ক মোৰ টোপনি লাগিছে মই শুই থাকোঁ হয় নেকি হ'ব দিয়া আৰু নোযোৱা যদি পিতাই কি কৰিছা আৰু মা ক'লৈ গ'ল দেউতা মই বিস্কুট খাই আছোঁ আৰু মা হাঁহৰ গঁৰালটো চাফা কৰি আছে আজি হাঁহে 5টা কণী পাৰিছে দেউতা 5টা কণী পাৰিছে তাৰমানে মাৰে তলে তলে হাত খৰচ বাঢ়িছে আৰু এদিনতে যদি 5টাকৈ কণী পাৰে তেনেহ'লে মাৰে দেখোন বহুত টকা ইনকাম কৰিব
মই দুটা খাই দিলোঁ, বাকীকেইটা মায়ে কি কৰে কৈ থাকক। যাচোন যা, মাৰক মই মতা বুলি কৈ যা। ঠিক আছে দেউতা। হেৰি কি হ'ল কওক, ইমান হাহাকাৰ কৰিছে, হাঁহৰ গঁৰালটোৱে ভালদৰে চাফা কৰিব নাপালোঁ। কি জানানে, কামৰ পৰা আহি থাকোঁতে হৰেণ পুলিচে লগ পাইছিল। তাৰ আগত বোলে ভাইটিয়ে খবৰ দি পঠাইছে, কাইলৈ বোলে সি আমাৰ ঘৰলৈ আহি আছে। কি মোহন আহিব কাইলৈ? আৰু কোন আহিব? দেউতা, কাইলৈ আমাৰ ঘৰলৈ খুৰাহঁত আহিব। খুৰীও আহিবনে? আৰু মুনু তাই আহিব নাহে? অঁ, সিহঁত সকলো আহিব আমাৰ গাঁৱত ফুৰিবলৈ। ভাইটি বোলে 4 দিন একেৰাহে অফিচ বন্ধ আছে, সেইকাৰণে সিহঁতে এই 4 দিন আমাৰ গাঁৱতে থাকিবহি। সিহঁতৰনো আমাৰ গাঁৱলৈ হঠাৎ কি মনত পৰিল? তাতে আকৌ আমাৰ দৰে দুখীয়া মানুহ হ'লে। মহাজনৰ জীয়েকে দেখোন AC নহ'লে থাকিবই নোৱাৰে, ইয়াতনো আহি কেনেকৈ থাকিবহি? তাইক বিয়া কৰোৱা দিন ধৰি ভাইটিও সলনি হৈ গ'ল, সিও আমাৰ গাঁৱত থাকিবলৈ মন নকৰা হ'ল। এতিয়ানো গাঁৱলৈ কেলেই আহিব লাগে? সিহঁতনো আমালৈ কেলেই মনত পৰিব লাগে? আহা, বাদ দিয়াচোন সেইবোৰ কথা। তোমালোকো মানুহ আৰু দেই, একেবোৰ কথাকে ধৰি থাকা। এটা কথা মনত ৰাখিবা বুজিছা, সিহঁত আমাৰ আলহী। সিহঁতে আমাৰ ঘৰত যিমান দিন থাকিব কোনো ধৰণৰ যাতে অসুবিধা নাপায়, ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি এইকেইদিন ৰাখিবা সিহঁতক। জানো, আপুনিতো আপোনাৰ ভায়েকৰ কাৰণে একেবাৰে পাগল গোটেইটো। আৰু আপোনাৰ ভাই বোৱাৰীজনী কেনেকুৱা সেইটো কথাও আপুনি জানি ল'ব। আমি যে সিহঁতৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া সিহঁতে আমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল মনত আছে? ভালদৰে এসাঁজ ৰান্ধি বাঢ়িও নোখোৱালে। আলহীক কেনেকৈ শুশ্ৰূষা কৰিব লাগে সিহঁতেই নাজানে। আমাৰ ঘৰলৈ আহিছে নহয়, আমি দেখাই দিম আমি মানুহক কিমান ভালকৈ শুশ্ৰূষা কৰোঁ। অঁ, সেইটোৱে বুজিছা, সিহঁতে আমাৰ লগত কিবা এটা কৰিলে বুলিয়ে আমিও যে সিহঁতৰ লগত কৰিম তেনেকুৱাতো নহয় ন। অ' মা, তুমি খোৱা বোৱাৰ লগত এনেই লাগি আছা। তুমি চহৰৰ কথা একোৱেই বুজি নোপোৱা। চহৰত মানুহবোৰে নিজে ৰান্ধি নাখায় নহয়, অৰ্ডাৰ কৰি আনি আনিহে খায়। হয়নে নহয় দেউতা? ঘৰত বনোৱাতকৈ বেছিকৈ সিহঁতে কিনিহে খায়। অঁ পিতাই, তুমি ঠিক কথা কৈছা। এতিয়া ব'লা আমি দুইটাই পুখুৰীত মাছ ধৰোগৈ। ডাঙৰ ডাঙৰ মাছ দুটামান ধৰি থৈ দিওঁ, কাইলৈ তোমাৰ খুৰা আহি মাছ খাবহি। ঠিক আছে দেউতা, ব'লা। হেৰি, সিহঁতক আকৌ পটককৈ চাহ ৰুটি বনাই দি থাকিব লাগিব নহয়। গেছটোও ভৰাব লাগিছিল। গেছটো নভৰালে এইডাল গৰমত মই জুইত কিমান ৰান্ধিম বাৰু? অঁ, বজাৰৰ পৰাও আহিবগৈ লাগিছিল। মাছখিনি বাৰু পুখুৰীতে আছে, হাঁহো ঘৰতে আছে, কিন্তু বাকী বজাৰখিনি কৰিব লাগিব নহয়। মই খুলুং এটা ভৰাইছিলোঁ, খুলুংটোকে কাটি দিওঁ। খুলুংটোত কিমানখিনি পইচা আছে উলিয়াই দিওঁ। আপুনি গেছটো লৈ আহিব আৰু যিকেইটা ৰখে বজাৰ অকণমান কৰি লৈ আহিব। দিয়া হ'ব দিয়া, তোমালোক মাইকী মানুহবোৰৰ এইবিলাক গুণেই ভাল। যিমান খৰচ হ'লেও কেইপইচামান ৰাখি যোৱা, আৰু বিপদত সেইখিনিয়ে কাম দিয়ে। মই আকৌ পইচাখিনি এনেই দিয়া নাই। আপোনাৰ ভায়েক আহিব, আপোনাৰ একেবাৰে ফূৰ্তিত ততেই নোহোৱা হৈ আছে। কিন্তু আকৌ আপোনাৰ হাতত ফুটা কৰি এটাও নাই, সেইকাৰণেহে দিছোঁ। পাছত আপুনি পইচা পালে মোৰ পইচাখিনি ঘূৰাই দিব লাগিব। হ'ব দিয়া, লৈ ল'বা, তোমাৰ মোৰনো কি কথা আছে। হেৰা, ইহঁতে অহাই নাই নে? অথনিৰে পৰা বাট চাই আছোঁ, এতিয়ালৈকে আহি পোৱাহি নাই। মোবাইল এটা থকা হয় ফোনটো কৰিয়ে খবৰ ল'ব পাৰিলোঁ হয়। এতিয়া মোবাইল এটাও নাই নহয়, ক'ৰবাৰ পাইছেহি, কিবা অসুবিধাই হৈছে নেকি? পাবহি দিয়ক, আপুনি ইমান হাহাকাৰ কৰি থাকিব নালাগে। সিহঁতে আহিছে যেতিয়া আৰু নিশ্চয় পাবহি। ভাইটি, তহঁতে আহিলি? অথনিৰে পৰা বাট চাই আছোঁ তহঁতৰ কাৰণে। কেতিয়া আহিবি? কিবা অসুবিধাই হৈছে নেকি? ইমান দেৰি কৰিছ তহঁতে? নাই একো অসুবিধা হোৱা নাই। কিন্তু কি জানানে দাদা, ষ্টেচনৰ পৰা দেখোন গাড়ীয়ে নাপালোঁ। এইখিনি খোজকাঢ়ি অহাৰ কাৰণে দেৰি হৈছে। অ' মা, এইবোৰ কি কৈছ? ইমান দূৰ তহঁতে খোজকাঢ়ি আহিলি? নাই বৌ, তোমালোকে একো চিন্তা নকৰিবা। আমাৰ একো কষ্ট হোৱা নাই। ধুনীয়াকৈ ৰাস্তা কিনাৰে কিনাৰে কথা পাতি আহি আছোঁ। ভালহে লাগিল আহি। এতিয়া ইয়াতে ৰৈ এনেকৈ কথা পাতি থাকিবনে? সিহঁতক ভিতৰলৈ লৈ যাব। অঁ, মই আকৌ বহুত দিনৰ মূৰত তাৰ মুখখন দেখি পাহৰিয়ে গৈছিলোঁ ভিতৰলৈ যে নি কথা পাতিব লাগে। ভাইটি বল ভিতৰলৈ বল। বৰষা ব'লা ভিতৰলৈ ব'লা। মুনু তুমিও আহিলা, ব'লা ভিতৰলৈ ব'লা। মই আকৌ কেলে নাহিম? মাহঁতে মোক এতিয়া আহিব নেকি? বাপৰে বা, আমাৰ ছোৱালীজনী এতিয়া সৰু হৈ থকা নাই আৰু। অ' মুনু, ব'ল আমি দুইটা খেলোগৈ ব'ল। মুনু, তই লাজ কৰিব নালাগে দে। এইখন মোৰ ঘৰ নহয়, এইখন তোৰো ঘৰ। ইয়াত তয়ো মোৰ দৰে থাকিব পাৰ। ব'ল খেলোগৈ দুইটাই। পিতাই, এতিয়া তাই খেলিবলৈ লৈ যাব নালাগেচোন। তাই আহি পাইছেহে, গা পা ধুই কিবা এটা খাই লওক, অকণমান ভাগৰ জীয়াই লওক, তাৰ পাছত খেলিবি দুইটাই। বমা, মই ভাত খাই আহিছোঁ ঘৰত। এতিয়া মই পিতাইৰ লগত খেলিলোঁ, তাৰ পাছত গা ধুই কিবা খাম। মুনু, বৰমাৰ কথা শুনিব লাগে নহয়। হ'ব দিয়া, ব'লা পিতাই ভিতৰলৈকে যাওঁ। ব'ল আমি ভিতৰতে কিবা খেলিম ব'ল। ব'লা, তোমালোক সকলো ভিতৰলৈ ব'লা। হেৰা, এইটো ৰুম আগত যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই হৈ আছে। এইটো ৰুমতে মই পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈছিলোঁ বুজিছা। হয় নেকি? পৰিৱেশটো কিন্তু বহুত ঠাণ্ডা ন? এনেকুৱা ঠাইতে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব পাৰে। পৰিৱেশটো ঠাণ্ডাই। এই খিৰিকীখন দেখিছা? এই খিৰিকীখনে আমাৰ ঘৰত থকা AC কেইটাতকৈ ভাল কাম কৰে। যেতিয়া বতাহ বলিব, নৈৰ পাৰৰ পৰা ইমান ধুনীয়া ঠাণ্ডা বতাহ আহিব, ৰুমটোত তুমি থাকিয়ে ভাল পাবা। কিমান আৰাম লাগে থাকি। এই খিৰিকীখনেৰে যি ধুনীয়া বতাহ আহিব, এনেকুৱা বতাহ তুমি AC পৰা কেতিয়াও নোপোৱা।
বতাহটোতো লাগিছেই, কিন্তু গাটোও ঘামিছে দেখোন। ইমান গৰমত গাটো জানো নেঘামিলে হ'ব কোৱাচোন? গাটো ঘামাটোতো ভালহে কথা। তুমি গাটো ধুই দিবা, পৰিষ্কাৰ হৈ যাব। ঘামবোৰৰ লগত আমাৰ দেহৰ পৰা যিমান বেয়া বীজাণু আছে সকলো ওলাই যাব। মানুহ সুস্থ থাকিবলৈ হ'লে সকলোবোৰেই দৰকাৰ আছে, বুজিছা? কিন্তু AC লগাই থাকিলে গৰমৰ অকণো অনুভৱেই নহয়। আচ্ছা, তুমি মোক এটা কথা কোৱাচোন, এই যে পুখুৰীৰ মাছেদি ভাত খালা, মাছখিনি খোৱাত কেনেকুৱা পালা বাৰু? মাছখিনি বহুত টেষ্টি আছিল জানেনে? ইমান ধুনীয়া সোৱাদ। এনেকুৱা সোৱাদৰ মাছ আজিলৈকে খাই পোৱা নাই মই। তাৰ বাহিৰেও কি জানেনে, এই যে হাঁহৰ মাংসখিনি ৰান্ধিছে, বাপৰে বা, কোমোৰাৰ সৈতে কিমান টেষ্টি হৈছে। এনেকুৱা টেষ্টি খানা মই খাই পোৱা নাই। একেবাৰে তৃপ্তি পলৈ ভাতকেইটা খাইছোঁ, পেট ভৰি গৈছে। সেইটোৱে কথাটো, বুজিছা? চহৰত জানো আমি মাছ মাংস নোখোৱাকৈ থাকোঁ, কিন্তু এনেকুৱা টেষ্টি কেতিয়াবা পাইছিলা জানো? নাই দেই, চহৰত ইমান টেষ্টি বস্তু পোৱা নাযায়। সেইটোৱেতো কথা, বুজিছা? প্ৰাকৃতিকভাৱে পোৱা সকলো বস্তুৱেই ভাল। তুমি এতিয়া দেখিছা, গাঁৱত যে এই দাদা বৌহঁত আছে, তেওঁলোকৰ একো বেমাৰে নাই, কিমান সুস্থ, কিমান হাঁহি ফূৰ্তিত দিন কটাইছে। আৰু আমাৰ এদিন এটা বেমাৰ, এদিন এটা বেমাৰ, এদিনো দেখোন তুমি গাটো জুতিয়েই নোপোৱা, সদায় বেমাৰ বেমাৰে কৰি থাকা। সঁচাকৈ মোৰ এতিয়াহে অনুভৱ হৈছে আমিও গাঁৱতে থকা হয় ভাল আছিল, বুজিছে? ভাইটি, বৰষা, তহঁতক আৰু কিবা লাগিব নেকি? যদি কিবা প্ৰয়োজন হয় মোক তহঁতে খাওঁতকৈ মাতি দিলেই হ'ল। আৰু এই ঘৰটো আমাৰ নহয় বুলি আফচোচ কৰিব নালাগে। এই ঘৰটো যেনেকৈ আমাৰ তেনেকৈ তহঁতৰো। তহঁতৰ যি মন যায়, যেতিয়াই মন যায় তেতিয়াই ল'ব পাৰিবি। যদি মই নাথাকোঁ নিজে বিচাৰি ল'বি। ঠিক আছে বৌ, কিন্তু মোক এটা কথা কোৱাচোন, তুমি যে মোক সেই পানীগিলাচ খুৱাইছিলা, ক'ৰ পৰা আনিছিলানো? ইমান ঠাণ্ডা পানী, গাঁৱতনো ঠাণ্ডা পানী ক'ৰ পৰা পোৱা? অঁ বৌ, কোৱাচোন ক'ৰ পৰা আনিছিলা পানীগিলাচ? ফ্ৰিজৰ ঠাণ্ডা পানী খালেও দেখোন ইমান টেষ্টি নালাগে, তুমি দিয়া পানীগিলাচ ইমান টেষ্টি আছিল। ক'ৰ পৰা আনিম আকৌ? আমাৰ দমকলৰ পানী আকৌ। দমকলৰ পানী মাটিৰ কলহত ভৰাই থৈছোঁ নহয়, বহুত ঠাণ্ডা হৈ থাকে আৰু বহুত সময়লৈকে চেঁচা হৈ থাকে। সেয়া পানী খালে একেবাৰে পিয়াহ পলাই যায়। সেয়াই দিছিলোঁ তহঁতক। বাহ, তেতিয়াহ'লে দেখোন ফ্ৰিজৰ কোনো প্ৰয়োজনেই নাই। সঁচাকৈ বৌ, তোমাৰ কিন্তু বেলেগ বুদ্ধি দেই। ঠিক আছে, তহঁত দুইটাই কথা পাত, মই কামত লাগোগৈ। বৌ, ময়ো তোমাৰ লগত কাম কৰিম। তুমিনো কেনেকৈ ইমান সুস্থ হৈ আছা, মোকো শিকাই দিবাচোন। ময়ো সুস্থ হৈ থাকিব বিচাৰোঁ। তেনেকৈ সুস্থ হৈ আছোঁ আৰু। আমাৰ আকৌ ৰাতি টোপনি ক্ষতি কৰি কৰি TV মোবাইল চাবলৈ নাই নহয়। ৰাতি শুই থাকোঁ আৰু ৰাতিপুৱা সোনকালে উঠি গোটেই দিনটো কামতে লাগি থাকোঁ। ভাগৰ জিগৰ অকণো অনুভৱেই নহয়। ময়ো তেনেকুৱা কৰিম। তোমাৰ লগত কাইলৈৰ পৰা সমানে সমানে ৰাতিপুৱা উঠিম। তুমি মুঠতে সাৰ পালে মোকো মাত দিবা। ঠিক আছে, হ'ব দে। ভাইটি, তই ইমান সময়লৈকে গায়ে ধোৱা নাই, কি কৰি আছ মানে? নাই ধোৱা, ধুম আৰু। ভাইটি, ব'ল তেনেহ'লে তহঁতক লৈ যাওঁ পুখুৰীত গা ধুবলৈ। পুখুৰীত গা ধুই তহঁতে বৰ আৰাম পাবি। পুখুৰীৰ পানীবোৰ বৰ চেঁচা হৈ আছে। হা, পুখুৰীত গা ধুম? অঁ বৰষা, আমাৰ পুখুৰীটোত গা ধুই বৰ ভাল লাগে। আগতে আমি তাতেই গা ধুওঁ। ব'লা, আজি তোমাকো গা ধুৱাই দিম তাতে। হয় নেকি? ব'লা আজি পুখুৰীত গা ধুম। ইমান গৰমত পুখুৰী ঠাণ্ডা পানীত গা ধোৱা কি মজা, এবাৰ ধুই চালেহে গম পাবা। ব'ল দাদা, আমি গৈছোঁ, ব'ল। দাদা, মই তোক কথা এটাহে কওঁ বুলি ভাবিছিলোঁ। কি কথা ক? তহঁতে যাবিগৈ সেইটো কথাই ক'বলৈ বিচাৰিছ ন? তহঁতে যে যাবলৈ সময় হ'ল, মোৰ মনটো বৰ বেয়া লাগিছে। যদি পাৰা হয় তহঁতক সদায় কাৰণে ইয়াতে ৰাখি থলোঁ হয়। নহয় দাদা, মই বেলেগ এটা কথাহে ক'বলৈ বিচাৰিছোঁ। মানে মই আৰু বৰষাই আলোচনা কৰিছিলোঁ, আমি চহৰলৈ নাযাওঁ আৰু আমি গাঁৱতে থাকিম বুলি ভাবিছোঁ। কি, তহঁতে গাঁৱত থাকিবি? বা, এইটো দেখোন বৰ ভাল কথা। কিন্তু ভাইটি, তোৰ অফিচ কি হ'ব? অফিচ বাৰু অফিচে, বৰষা আৰু মুনু সিহঁতে গাঁৱত থাকিব জানো? মই কৈছোঁ বৌ, এতিয়াৰ পৰা আমি গাঁৱতে থাকিম বুলি ভাবিছোঁ। মই গমেই পোৱা নাছিলোঁ বৌ, দুখীয়া মানুহৰ ঘৰত যে ইমান মৰম চেনেহ থাকে। আচলতে মই ধনী মানুহ হৈ বৰ অহংকাৰী হৈ গৈছিলোঁ। ঠিক আছে, তেনেহ'লে আৰু একো সমস্যা নাই। তহঁতে ইয়াত থাকিম বুলি ভাবিছ যদি ইয়াতে থাকিব পাৰিবি। ভাইটি, কিন্তু তোৰ অফিচ কি হ'ব? নকৰোঁ আৰু দাদা, বহুত কৰিলোঁ অফিচত কাম। এতিয়া ভাবিছোঁ গাঁৱতে কিবা এটা ব্যৱসায় আৰম্ভ কৰিম। মোৰ লগতে গাঁৱৰ দুটামান নিবনুৱাকো কাম দিব পাৰিম। আৰু ব্যৱসায়টো অকল মই নকৰোঁ, দুয়োটাই লগ লাগি কৰিম। মই এতিয়া বহুত কথা বুজি পাইছোঁ। আমিহে ধনী দুখীয়া বুলি অহংকাৰ কৰোঁ, বুজিছ? ভগৱানে কিন্তু সকলোকে সমানেই চায়। আমি যেনিবা টকা খৰচ কৰি মাছ মাংস কিনি খাব লগা হয় আৰু AC কিনি হাৱা খাব লগা হয়। আৰু তহঁতে ঘৰতে হাঁহ মুৰ্গী পুহিব পাৰ, ঘৰতে মাছ পুহি খাব পাৰ আৰু প্ৰাকৃতিকভাৱে বতাহো ল'ব পাৰ। মই এতিয়া সকলো বুজিছোঁ। ভগৱানে সকলো মানুহকে সমানেই চায়। সকলোৱে নিজৰ নিজৰ ঠাইত সকলো সুখী। এতিয়া বুজিলি, সুস্থ হৈ থাকিবলৈ হ'লে AC বতাহ খাই ভিতৰত শুই থাকিলে নহ'ব। প্ৰাকৃতিক বতাহ খাই ঘৰৰ কাম বন কৰিব লাগিব, তেতিয়াহে মানুহ সুস্থ হৈ থাকিব পাৰে। অঁ বৌ, মই সকলো বুজিলোঁ। মই আৰু চহৰলৈ কেতিয়াও নাযাওঁ থাকিবলৈ। মই গাঁৱতে থাকিম, তোমালোকৰ লগতে থাকিম। মোৰ মনটোৱে এতিয়াহে শান্তি পাইছে পাই।